এইবাৰ যোনটো এইটো প্ৰাকৃতিক দুৰ্যোগ আমাৰ চৰাইদেউ শিৱসাগৰ জিলাত বিশেষকৈ বেছিকৈ হ'ল, এইটো এনেকুৱা দুৰ্যোগ আমি এইটো অনুভৱ কৰা নাই। মোৰতো ইয়াতে সোণাৰীতে জন্ম। মই মই মোৰ মনত থকাত এনেকুৱা বানপানী বা বেলেগ এনেকুৱা দুৰ্যোগ অহা নাই, আৰু সেইকাৰণে আমাৰ মানুহখিনিও সতৰ্ক নহয়। এতিয়া যোনখিনি মানুহ আপোনাৰ নৈৰ কাষত থাকে বা ধেমাজি মাজুলী, তেখেতসকলে জানে বানপানী আহিব, তেখেতসকলে জানে কেতিয়া উঠি যাব লাগে। আমাৰ মানুহখিনিতো একোৱে গম নাপালে। আৰু এইবাৰ এই ছ'চিয়েল মিডিয়াৰ যোগেদি এইবাৰ যিমানখিনি সাহায্য আহিছে গোটেই ভাৰতবৰ্ষৰ পৰা, অসমৰ কাৰণে আৰু পৃথিৱীৰ মানে বাহিৰৰ দেশৰ পৰাও আহিছে, সেইটো এটা অদ্ভুত হেৰি। আমিও চিন্তা কৰিলোঁ আমি কি দিব পাৰোঁ। আচ্ছাৰ লগত আলোচনাত বহিলোঁ। আমি ভাবিলোঁ ল'ৰা ছোৱালীখিনি, এই ল'ৰা ছোৱালীখিনিৰ বেগ কিতাপ এইবিলাকতো চব বানপানীত নষ্ট হৈ গ'ল। আৰু বিশেষকৈ আমাৰ বাগান অঞ্চলত আৰু চাহ বাগানত কাম কৰা আমাৰ শ্ৰমিকসকলে, তেখেতসকলক ইমান উপাৰ্জন নকৰে কি আকৌ কিনি দিবলৈ, আৰু কিনি দিব পাৰিলেও বৰ কষ্টত কিনি দিব লাগিব। আমি ভাবিলোঁ আমি আমাৰ ভৱিষ্যত, আমাৰ এই ল'ৰা ছোৱালীখিনি আমাৰ ভৱিষ্যত হয় নহয়, আমি তেখেতসকলক সহায় কৰিম। আমি সেই হিচাপে আমি আচ্ছা আৰু ATP-য়ে, আচ্ছা মানে চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু আছাম টি প্লাণ্টাৰ্ছ এছ'চিয়েশ্যনে, আৰু এইটো আমি এটা এক্সাম্পল হিচাপে কি আমি একেলগে কাম কৰি আমি কিমান ভাল কাম কৰিব পাৰোঁ চাহ জনগোষ্ঠীৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে। আৰু আমাৰ এইটোৱে প্ৰকল্প আছিলে। আৰু ভাল লাগিছে আজি ইমান সৰু সৰু ল'ৰা ছোৱালী, সন্ধ্যাখন আমি 180 ল'ৰা ছোৱালীক আমি বিলালোঁ স্কুল বেগ, স্কুল কিট, এডুকেশ্যনেল কিট। আজিও 200ৰ ওপৰত ইয়াত। আমি চৰাইদেউ আৰু শিৱসাগৰ জিলাত আমি মিনিমাম 1000 ছাত্ৰ ছাত্ৰীক আমি টাৰ্গেট কৰিছোঁ বানপীড়িত অঞ্চলবিলাকত, তেখেতসকলক আমি এই সুবিধাটো যেন দিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।